মোৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ। আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ সায়েন্সৰ মক টেষ্ট। ইয়াত 15টা কুৱেশ্যন আমি আলোচনা কৰিম। যেহেতু 15টা কুৱেশ্যন লৈ আহিছোঁ, কিন্তু আচলতে 15টা কুৱেশ্যন ইয়াত নাই, বহুতো তাৰ লগত আনুষংগিক বহুতো কুৱেশ্যন আলোচনা কৰিম। গতিকে যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চাই থাকিব ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন। গতিকে আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিছোঁ, তলৰ কোনটো পদাৰ্থৰ উদাহৰণ হয়? গতিকে আপোনালোকে, মই আগতে কুৱেশ্যনটো নকওঁ, ভিডিঅ'টো পষ্ট কৰি আপোনালোকে কি কৰিব, আগতে নিজে অপশ্যনটো বাছি ল'ব আৰু তেনেকৈ 15 নম্বৰৰ ভিতৰত কিমান নম্বৰ পায় নিজকে পৰীক্ষা কৰি চাব পাৰিব। গতিকে আপোনালোকে চাই ল'ব, আগতে ভিডিঅ'টো পষ্ট কৰি তাৰপিছতহে শুদ্ধ উত্তৰটো চাবলৈ যত্ন কৰিব। ইয়াত কি হৈছে, তলৰ কোনটো পদাৰ্থৰ উদাহৰণ হয়? এ প্ৰেম, বি গোন্ধ, চি ঘৃণা, ডি সুগন্ধি দ্ৰব্যৰ সুবাস। মই আগতে কুৱেশ্যনৰ আনচাৰটো দিয়াৰ আগতে মই আপোনালোকক কৈ ল'ব বিচাৰিম, পদাৰ্থ কাক কয়? পদাৰ্থ হৈছে যিবোৰ বস্তুৰ ভৰ আৰু আয়তন থাকে, মানে যিবিলাক বস্তুৰ কি থাকে, ভৰ থাকে, আৰু যিটো বস্তুৱে কি কৰে, আপোনাৰ কোনো এটা জেগা আগুৰি লয়, তেনেকুৱা বস্তুকে আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ম। আচলতে আমি চকুৰে দেখা সকলোবিলাক বস্তুই, আনকি চকুৰে নেদেখা প্ৰায়বিলাক বস্তু কি হয়? পদাৰ্থ হয়। কিন্তু ইয়াৰ ভিতৰত আপুনি চাওক, ইয়াৰ ভিতৰত যিকোনো তিনিটা কিন্তু কি নহয়, আপোনাৰ পদাৰ্থ নহয়, তাৰে এটাহে পদাৰ্থ হ'ব ইয়াৰ চাৰিটাৰ ভিতৰত। গতিকে প্ৰেম ভাল পোৱা, এইটো কি নাথাকে, কোনো ভৰ বা আয়তন নাথাকে, গতিকে এইটো কি নহয়? পদাৰ্থ নহয়। গোন্ধৰ ঠিক সেইদৰে কি নাথাকে? স্মেলৰ কি নাথাকে? ভৰ বা আয়তন নাথাকে, গতিকে এইটো কি নহয়? পদাৰ্থ নহয়। ঘৃণা, হেইট, এইটোৰ কোনো কি নাথাকে? আপোনাৰ ভৰ বা আয়তন নাথাকে, গতিকে এই তিনিটা নহয়। ইয়াত হৈছে সুগন্ধি দ্ৰব্যৰ সুবাস। সুগন্ধি দ্ৰব্যৰ সুবাস মানে আপুনি ধৰি লওক ধূপকাঠি এটা যেতিয়া জ্বলাই দিয়া হয় তেতিয়া গোন্ধটো আমি পাওঁ। কেনেকৈ পাওঁ? কাৰণ সেই ধূপকাঠিটো জ্বলাৰ পিছত সেই ধূপকাঠিৰ পৰা কিছুমান কণিকা ওলায়, আৰু কণিকাবিলাক কি হৈ যায়, বতাহৰ লগত বা বায়ুৰ লগত কি হৈ যায়? মিক্স হৈ যোৱাৰ কাৰণে আমি গোন্ধটো পাওঁ। ঠিক সেইদৰে আৰু কিছুমান আপোনাৰ থাকিব পাৰে, তেনেকুৱা বায়ু, যোনটো বায়ুৱে কি কৰে, বায়ুৰ ওজন আছে বা ভৰ আছে, বায়ুৱে কি কৰে, ঠাই আগৰে বায়ু কি হ'ব? পদাৰ্থ। কিন্তু আমি চকুৰে নেদেখোঁ, কিন্তু এইটো কি হয়? পদাৰ্থ হয়। আৰু আপোনালোকে জানে পদাৰ্থক কি কৰা হৈছে? ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি পদাৰ্থক তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে আপোনাৰ গোটা, এটা হৈছে জুলীয়া, আৰু এটা হৈছে গেছীয়। ইয়াৰ উপৰিও পদাৰ্থক আৰু দুটা ভাগ আপোনালোকে পাব। এটা হৈছে প্লাজমা আৰু এটা হৈছে বছ আইনষ্টাইন কণ্ডেনচেট। এতিয়া প্ৰশ্নটো এনেকৈও আহিব পাৰে, পদাৰ্থক কেইটা ভাগত ভগোৱা হৈছে? গতিকে তাত অপশ্যন চাই আপোনালোকে উত্তৰ দিব লাগিব। সচৰাচৰ 3টা অৱস্থাতে পদাৰ্থ পোৱা যায়, কিন্তু আজিকালি 5টা অৱস্থালৈকে পদাৰ্থ পোৱা যায়। এটা হৈছে গোটা, চলিড, এটা হৈছে জুলীয়া, লিকুইড, আৰু এটা হৈছে গেছীয় বা গেছিয়াছ, আৰু দুটা হৈছে, অন্য দুটা হৈছে, এটা হৈছে প্লাজমা আৰু এটা হৈছে বছ আইনষ্টাইন কণ্ডেনচেট। গতিকে অপশ্যন চাই আপোনালোকে উত্তৰটো বাছনি কৰিব লাগিব। ঠিক আছে, তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি? এটা হৈছে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন। আপোনালোকে নিশ্চয় দেখিছে, গোটা পদাৰ্থ এটা জুলীয়া হৈ যায় বা জুলীয়া পদাৰ্থ এটা গেছীয় হৈ যায়। গতিকে এইবিলাক যে এটা অৱস্থাৰ পৰা আনটো অৱস্থালৈ যে পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনত কি কি কাৰকে প্ৰভাৱ পেলাবে? কিহৰ কাৰণে কি হয় আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন হয়? প্ৰথমতে আপোনালোকে এটা কথা মনত ৰাখিব, যিকোনো পদাৰ্থ কি হয়? কণিকাৰে গঠিত হয়। যিবিলাক পদাৰ্থই আছে চব পদাৰ্থ কি হয়? কণিকাৰে গঠিত হয়। গতিকে কণিকাৰে গঠিত হয় বা পৰমাণুৰে গঠিত হয় বুলি আমি ক'ম। গতিকে এই পৰমাণু বা এই কণিকাবোৰ কি থাকে? আকৌ কেইটামান বৈশিষ্ট্য থাকে, 3টা বৈশিষ্ট্য থাকে। কণিকাবোৰ কি থাকে? অনবৰতে গতি কৰি থাকে। কঠিন পদাৰ্থই হওক বা জলীয় পদাৰ্থ হওক বা গেছীয় পদাৰ্থ হওক, সেইবিলাক সকলো সময়তে কি কৰি থাকে? গতি কৰি থাকে। আৰু এই কণিকাবোৰ যে আছে, এই কণিকাবোৰৰ কি থাকিব? কণিকাবোৰৰ মাজত ফাঁক থাকে, আৰু কি থাকে? কণিকাবোৰ এটা আনটোক আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই থাকে। গতিকে এই পদাৰ্থৰ
যে অৱস্থা, এই অৱস্থাৰ পৰিৱৰ্তনত এই কণিকাবোৰৰ কি হয়, ভিতৰত আভ্যন্তৰীণ কিবা এটা পৰিৱৰ্তন হয়, যাৰ ফলত কি হয়, পদাৰ্থ এটা অৱস্থাৰ পৰা আনটো অৱস্থালৈ যাব পাৰে। কঠিনৰ পৰা জুলীয়া, জুলীয়াৰ পৰা গেছীয়, তেনেকৈ যাব পাৰে। এতিয়া প্ৰশ্ন হ'ল, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনত প্ৰভাৱ পেলোৱা কাৰক কি কি হ'ব পাৰে? উষ্ণতা। যদি আমি কোনো এটা পদাৰ্থক কি কৰি দিওঁ, গৰম কৰি দিওঁ, উষ্ণতা বৃদ্ধি কৰি দিওঁ, তেতিয়া কি হয় যে পদাৰ্থটো জুলীয় অৱস্থা প্ৰাপ্ত হয়। যদি কঠিন পদাৰ্থটোক আমি গৰম কৰি দিওঁ, তেতিয়া জুলীয় অৱস্থা প্ৰাপ্ত হয়। আপোনালোকে নিশ্চয় দেখিছে, যদি আমি বৰফটো কি কৰি দিওঁ, অলপ বৰফত অলপ তাপ দিয়া হয়, তেতিয়া বৰফটো গোটা বৰফ গলি জুলীয় অৱস্থা প্ৰাপ্ত হ'বলৈ ধৰে। মানে কি, উষ্ণতাৰ ওপৰত কি কৰি নিৰ্ভৰ কৰে। ঠিক সেইদৰে চাপৰ ওপৰত নিৰ্ভৰ কৰে নেকি? বুজি, কোনো এটা গেছীয় পদাৰ্থ এটাক যেতিয়া আমি কি কৰি দিম, চাপ বেছি প্ৰয়োগ কৰিম। চাপ প্ৰয়োগ কৰিলে গেছীয় পদাৰ্থবোৰ যিবিলাক কণিকা থাকিব, কণিকাবোৰ বহুত দূৰত দূৰত থাকে। যেতিয়া আমি চাপ প্ৰয়োগ কৰিম, তেতিয়া কণিকাবিলাক ওচৰ চাপি আহে। ওচৰ চাপি আহি প্ৰথমতে জুলীয়া অৱস্থা প্ৰাপ্ত হয়, তাৰপিছত কঠিন অৱস্থা প্ৰাপ্ত হয়। ইয়াৰ উদাহৰণ এটা হৈছে শুকান কাৰ্বন ডাই অক্সাইড। গতিকে উষ্ণতাৰ ওপৰতো নিৰ্ভৰ কৰে, চাপৰ ওপৰতো নিৰ্ভৰ কৰে। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনত দুটা কাৰকে নিৰ্ভৰ কৰি আছে, উষ্ণতাৰ ওপৰতো, চাপৰ ওপৰতো। এইটো হয়, এইটো হয়। অপশ্যন আৰু এটা দি আছে কি, বোথ এ এণ্ড বি। অপশ্যন আৰু এটা আছে বোথ এ এণ্ড বি। গতিকে আপোনালোকে অপশ্যনটো ক্লিক কৰোঁতে অকল উষ্ণতা দেখি উষ্ণতাত ডাইৰেক্ট ক্লিক কৰি নিদিব। আপোনালোকে চাৰিওটা অপশ্যন ভালদৰে পঢ়ি চাব। ইয়াত কি আছে, উষ্ণতা, চাপ, চিত কি দিছে, এ আৰু বি দুয়োটাই, আৰু ডি হৈছে এটাও নহয়। এটাও নহয়তো এইটো ভুল হ'ব। গতিকে কি হ'ব, উষ্ণতা আৰু চাপ এই দুয়োটাই হয়। গতিকে অপশ্যনটো কোনটো হ'ব, শুদ্ধ উত্তৰটো হ'ব অপশ্যনটো, অপশ্যন চি। তাৰপিছত 3 নম্বৰ কুৱেশ্যন আছে, উষ্ণতাৰ এছআই একক কি? উষ্ণতাৰ এছআই একক কি? গতিকে উষ্ণতাৰ এছআই একক কি? ইয়াত দিয়া আছে আপোনাৰ কেলভিন, ডিগ্ৰী চেলচিয়াছ, ডিগ্ৰী ফাৰেনহাইট, এটাও নহয়। ইয়াৰ শুদ্ধত আপোনালোকে খেলি মেলি নকৰিব। উষ্ণতাৰ এই তিনিওটাই উষ্ণতাৰ একক হয়। কেলভিনো উষ্ণতাৰ একক, ডিগ্ৰী চেলচিয়াছো উষ্ণতাৰ একক, ডিগ্ৰী ফাৰেনহাইটো উষ্ণতাৰ একক হয়। কিন্তু ইয়াত সুধিছে আপোনাক এছআই একক, MKS পদ্ধতিত যোনটো একক, MKS পদ্ধতি, সেইটো হৈছে কেলভিন। এইটো মনত ৰাখিব। উষ্ণতাৰ এছআই একক হৈছে কি, কেলভিন। কেলভিন নামৰ এজন চাইণ্টিষ্টৰ নামৰ সন্মানতে এই নামটো দিয়া হৈছে। কেলভিন আৰু ডিগ্ৰী চেলচিয়াছত আপুনি কনভাৰ্ট কৰিব পাৰিব। 0 ডিগ্ৰী চেলচিয়াছ সমান সমান 273 কেলভিন। তো মনত ৰাখিব, এইটো ৰিলেশ্যন হয়। 0 ডিগ্ৰী চেলচিয়াছ সমান সমান কি হয়, 273 কেলভিন। গতিকে যদি আপোনাক প্ৰশ্ন সোধা হয় বৰফ কিমান ডিগ্ৰী কিমান উষ্ণতাত গ'লে, আৰু অপশ্যনটো যদি এইটো দিয়া থাকে 273 কেলভিন, তেতিয়া আপোনাক আৰু যদি 0 ডিগ্ৰী তাত দিয়া নাথাকে, তেতিয়া আপোনালোকে কি নাভাবিব যে কুৱেশ্যনটো ভুল আছে বুলি নাভাবিব। কাৰণ 0 ডিগ্ৰী চেলচিয়াছ আৰু 273 কেলভিন একেই হয়। গতিকে কেলভিনত ক'বলৈ হ'লে বৰফ কিমান কেলভিনত গলিবলৈ আৰম্ভ কৰে, 273 কেলভিন। কিন্তু উত্তৰটো হ'ব কি, 273 কেলভিন। তাৰপিছত চাপৰ এছআই একক কি? চাপৰ এছআই একক কি? আপোনালোকক আগতে মই ক'ব বিচাৰিম, চাপ কাক কয়? একক ক্ষেত্ৰফলত প্ৰয়োগ হোৱা বলক কি বুলি কোৱা হয়, চাপ বুলি কোৱা হয়। একক ক্ষেত্ৰফলত প্ৰয়োগ হোৱা বলক কি বোলে, চাপ বোলে। এতিয়া চাপৰ একক কি হ'ব? আপোনালোকে জানে বলৰ একক কি, নিউটন। বলৰ একক নিউটন। আৰু ক্ষেত্ৰফল এৰিয়াৰ একক হৈছে মিটাৰ স্কোৱাৰ বা বৰ্গ মিটাৰ। গতিকে এইটো এছআই একক হ'ব পাৰে, কিন্তু এইটো অপশ্যনত নাই। গতিকে এইটো যদি থাকে তেতিয়াহ'লে কি হ'ব, চাপৰ এছআই একক নিউটন পাৰ মিটাৰ স্কোৱাৰ হ'ব, কিন্তু এইটো আপোনাৰ অপশ্যনত দিয়া নাই। ইয়াত দিয়া আছে পাস্কাল, এটমস্ফিয়াৰ আৰু বাৰ, আৰু এটা ধৰি লওক এটাও নহয়, বা তিনিওটা, এনেকুৱা দিব পাৰে। তিনিওটা হয়, কিন্তু তিনিওটা হয় বুলি আপুনি তিনিওটাত ক্লিক কৰি দিলে উত্তৰটো ভুল হৈ যাব, কাৰণ আপোনাক সুধিছে এছআই একক। গতিকে এছআই একক হৈছে নিউটন পাৰ মিটাৰ স্কোৱাৰ, আৰু ইয়াক এটা স্পেচিয়েল নাম দিয়া আছে, সেইটো হৈছে পাস্কেল। মানে নিউটন পাৰ মিটাৰ স্কোৱাৰক কি বুলি কোৱা হয়, পাস্কেল বুলি কোৱা হয়। আৰু এটমস্ফিয়াৰ বুলি কাক কয়? সাগৰ পৃষ্ঠ উষ্ণতাত বায়ুমণ্ডলে সাগৰৰ পৃষ্ঠত যিটো চাপ দিয়ে সেইটো কি বুলি কোৱা হয়, এটমস্ফিয়াৰ বুলি কোৱা হয়।
ইয়াক ATM বুলি কয় আৰু 1 ATM সমান সমান আপোনাৰ হয় 1.01 × 10⁵ পাস্কেল মনত ৰাখিব 1 ATM সমান সমান কি হয় 1.01 × 10⁵ পাস্কেল ঠিক সেইদৰে বাৰ আৰু পাস্কেলৰ মাজত এটা সম্পৰ্ক আছে 1 bar = কিমান হয় 100 কিলো পাস্কেল 100 কিলো পাস্কেল 1 bar = কিমান হয় 100 কিলো পাস্কেল আছে পৰৱৰ্তী কোৱেশ্চন লাগবাহিছো তলৰ কোনটো বাষ্পীভৱনৰ কাৰক নহয় বন্ধু বান্ধৱীসকল বাষ্পীভৱন আৰু এটা হৈছে বাষ্পীভৱন যাক ইংৰাজীত কয় ইভাপোৰেশ্যন এটা হৈছে ইভাপোৰেশ্যন আৰু এটা হৈছে আপোনাৰ বয়লিং দুটা খেলিমেলি লগা কনসেপ্ট হয় গতিকে আপোনালোকক মই ভালদৰে বুজাই দিছো বাষ্পীভৱন কাক কয় বাষ্পীভৱন হৈছে কি এটা সাধাৰণ উষ্ণতাতে মানে ৰুম টেম্পাৰেচাৰ যোনটো 25 ডিগ্ৰী সেলসিয়াছ আপোনা আপুনি কি হৈ যায় জুলীয়া পদাৰ্থ গেছীয় অৱস্থা প্ৰাপ্ত হয় এটো বাষ্পীভৱন বুলি কয় যেনেকৈ সাগৰৰ পৰা বা পুখুৰীৰ পৰা পানী আপোনা আপুনি কি হৈ থাকে বাষ্প হৈ থাকে এটো বাষ্পীভৱন বুলি কয় আৰু বয়লিং কেতিয়া হয় বয়লিং হয় আপোনাৰ যেতিয়া জুলীয়া পদাৰ্থটা 100 ডিগ্ৰী সেলসিয়াছ 100 ডিগ্ৰী সেলসিয়াছ মানে 373 কেলভিন উষ্ণতাত যেতিয়া উত্তপ্ত কৰা হয় তেতিয়া বয়লিং হয় বা উত্তোলন হয় গতিকে উত্তোলন আৰু বাষ্পীভৱনৰ মাজত এটো হৈছে পাৰ্থক্য আৰু বাষ্পীভৱন কেৱল কি হয় পৃষ্ঠৰ যিবিলাক কণিকা থাকে এটো যদি সাগৰ পৃষ্ঠ হয় বা পুখুৰীৰ পৃষ্ঠ হয় পুখুৰীৰ পৃষ্ঠৰ যিবিলাক কণিকা আছে এই কণিকাবিলাকৰহে বাষ্পীভৱন হয় কিন্তু উত্তোলনৰ ক্ষেত্ৰত কি হ'ব আপোনাৰ এটো পাত্ৰত যদি আপুনি উতলাই আছে গতিকে এই পৃষ্ঠৰ পৰা কি হ'ব কণিকাবিলাক ওলাই যাব এই তলত থকা কণিকাবিলাকো ওলাই যাব গতিকে বাষ্পীভৱন আৰু ইভাপোৰেশ্যন আৰু বয়লিংৰ মাজত এই দুটা পাৰ্থক্য আপোনালোকে মনত ৰাখিব আৰু গোটেই পানীটো যেতিয়ালৈকে ভাপ হৈ নাযায় তেতিয়ালৈকে কি নহয় উষ্ণতাৰ পৰিৱৰ্তন নহয় উষ্ণতা মানে যেতিয়া পানীটো উতলিবলৈ আৰম্ভ কৰিব তেতিয়া কিমান থাকিব 100 ডিগ্ৰী সেলসিয়াছ বা 373 কেলভিন থাকিব আৰু আপুনি উতলাই থাকিব উতলাই যেতিয়ালৈকে গোটেই পানীখিনি ভাপ নহয় তেতিয়ালৈকে উষ্ণতাৰ কিন্তু কোনো পৰিৱৰ্তন নহয় তাৰ কাৰণ কি হয় যদি প্ৰশ্ন আহে যে কাৰণটো আপোনাৰ হয় উতলাংকৰ কি লিনতাপ বুলি কোৱা হয় লেটেন্ট হিট অফ বয়লিং বুলি কয় বা লেটেন্ট হিট অফ ইভাপোৰেশ্যন বুলি ভেপৰাইজেশ্যন বুলি কয় হেতু পৰিঘটনাৰ কাৰণে কি উষ্ণতাৰ পৰিৱৰ্তন নহয় এতিয়া মেইন প্ৰশ্নটোলৈ আহো তলৰ কোনটো বাষ্পীভৱনৰ কাৰক নহয় গতিকে যদি আমি উষ্ণতা বৃদ্ধি কৰো তেতিয়া নিশ্চয় কণিকাবিলাকে কি কৰিব বেছি বেগেৰে গতি কৰিব আৰু বাষ্পীভৱন বেছি হ'ব যেতিয়া আমি কি কৰিম চাপ কম দিম যে চাপ ইয়াৰ পৰা বেছি থাকে তেতিয়া বাষ্পীভৱন হ'ব নিবিচাৰিব কমকে বেছি যদি চাপ কি কৰা হয় চাপ কি কৰা যদি কমাই দিয়া হয় তেতিয়া কি হ'ব বাষ্পীভৱন বেছি হ'ব যে পৃষ্ঠকালি বেছি হয় মানে বস্তু এটা বহল পাত্ৰৰ বস্তু এটা আৰু এটা আপোনাৰ একদম সৰু পাত্ৰ এটা মানে এটা আপোনাৰ ধৰি লওক সসপেন এটা আৰু এটা সৰু কাপ এটা কোনটোৰ পৰা বাষ্পীভৱন বেছি হ'ব নিশ্চয় সসপেনটোৰ যোনটো পৃষ্ঠকালি বেছি হ'ব না এৰিয়াটো বেছি হ'ব বেছি হোৱাৰ কাৰণে বেছি পৰিমাণে ভাপ হ'ব পাৰিব গতিকে পৃষ্ঠকালিৰ ওপৰতো কি কৰে নিৰ্ভৰ কৰে আৰু এটা দিছে আৰ্দ্ৰতা গতিকে এটোৰ ওপৰতো কি কৰে জলীয় বাষ্পীভৱন নিৰ্ভৰ কৰে আৰ্দ্ৰতা মানে আৰ্দ্ৰতা হৈছে জলীয় আৰ্দ্ৰতা হৈছে আপোনাৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জলীয় বাষ্প যদি বেছি থাকে তেতিয়া কি হয় ইভাপোৰেশ্যন যদি জলীয় বাষ্প বেছি থাকে ইভাপোৰেশ্যন বা বাষ্পীভৱন কম হয় যদি কম থাকে জলীয় বাষ্প তেতিয়া বেছি হয় আৰু মই কৈছো যে চাপৰ ওপৰত বাষ্পীভৱন নিৰ্ভৰ নকৰে চাপৰ ওপৰত বাষ্পীভৱন কি নকৰে নিৰ্ভৰ নকৰে মই আগতে কোৱাটো বয়লিংৰ ক্ষেত্ৰত হ'ব কিন্তু বাষ্পীভৱনৰ ক্ষেত্ৰত নহয় বাষ্পীভৱন কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ নকৰে উত্তৰটো হ'ব চাপৰ ওপৰত নিৰ্ভৰ নকৰে তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পৰমাণুবাদ বা এটমিক থিওৰি কোনে আগবঢ়াইছিল ইয়াত দিছে এন্টনি এল লেবুচিয়াৰ ৰবাৰ্ট বয়েল জন ডেল্টন ৰাদাৰফোৰ্ড গতিকে আপোনালোকে ভাবক পৰমাণুবাদ কোনে আগবঢ়াইছিল শুদ্ধ উত্তৰটো হ'ব জন ডেল্টন
আৰু এই পৰমাণুবাদ আগবঢ়োৱাৰ কাৰণেই জন ডাল্টনক নোবেল বঁটা দিয়া হৈছিল। ইয়াত এণ্টনি এল লেবুচিয়াৰে কি কৰিছিলে, ৰসায়ন বিজ্ঞানৰ সংযোজনৰ যিটো নিয়ম, সেই নিয়মটো এণ্টনি এল লেবুচিয়াৰে আগবঢ়াইছিলে। ৰবাৰ্ট বয়লে পোনপ্ৰথমে মৌল আৱিষ্কাৰ কৰিছিল। মৌল নাম দিছিল পোনপ্ৰথমে, মৌল এলিমেণ্ট যিবিলাক কোৱা হয় এইবিলাক কোনে আৱিষ্কাৰ কৰিছিল, ৰবাৰ্ট বয়লে। আৰু ৰাদাৰফৰ্ডৰ বিষয়ে আপোনালোকে জানে, ৰাদাৰফৰ্ডে কি কৰিছিলে, পৰমাণুৰ আৰ্হি বা পৰমাণুৰ মডেল আগবঢ়াইছিল। পৰমাণুৰ মডেল আৰ্হি আগবঢ়াইছিল। তেওঁ কি কৰিছিল, এটা সোণৰ পাতৰ পৰীক্ষা এটা কৰিছিল, য'ত তেওঁ আলফা কণাৰ মাজেৰে পৰীক্ষাটো কৰিছিল আৰু দেখিছিল বেছিভাগ আলফা কণাই কি হৈছিল, সোণৰ পাতৰ মাজেৰে পোনে পোনে পাৰ হৈ গৈছিল। একদম কম সংখ্যক আলফা কণাহে ঘূৰি আহিছিল বা কিছুমানৰ বিক্ষিপ্ত হৈছিল। সেইটোৰ দ্বাৰা তেওঁ এটা পৰমাণুৰ কি দিছিল, পৰমাণু এটা কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে কৈছিল। তেওঁ কৈছিল পৰমাণুবিলাকৰ ভিতৰত গোটেইখিনি ঠাই খালী থাকে আৰু পৰমাণুৰ গোটেই ভৰ ক'ত জমা হৈ থাকে, তাৰ কেন্দ্ৰত জমা হৈ থাকে, আৰু সেইটোক সেই কেন্দ্ৰটোৰ নাম তেওঁ নিউক্লিয়াছ বুলি কৈছিল। এইটো হৈছিল ৰাদাৰফৰ্ডৰ। তাৰপিছত আছে নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল। নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, ইয়াত অপশ্যন আছে জে থমছন, গল্ডষ্টেইন, চাডউইক, নিলছ বোৰ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাডউইক। 1932 চনত কি কৰিছিলে, চাডউইকে নিউট্ৰন আৱিষ্কাৰ কৰিছিলে। এতিয়া নিউট্ৰন কি হয়, পৰমাণু এটাৰ ভিতৰত কিছুমান কি থাকে, উপ পাৰমাণৱিক কণা থাকে। 3টা উপ পাৰমাণৱিক কণা থাকে পৰমাণু এটাৰ ভিতৰত। এটা হৈছে প্ৰটন, এটা হৈছে ইলেক্ট্ৰন আৰু এটা হৈছে নিউট্ৰন। প্ৰটন আৰু নিউট্ৰনটো ক'ত থাকে, নিউক্লিয়াছত। প্ৰটন আৰু এইটো যদি এটা এটম হয়, তাৰ কেন্দ্ৰত কি থাকে, প্ৰটন আৰু নিউট্ৰন থাকে। প্ৰটনবিলাক ধনাত্মক আধানযুক্ত কণা আৰু ইলেক্ট্ৰনবিলাক কি হয়, ঋণাত্মক আধানযুক্ত কণা। প্ৰটনবিলাক ধনাত্মক আধানযুক্ত কণা আৰু ইলেক্ট্ৰনবিলাক ঋণাত্মক আধানযুক্ত। এই প্ৰটনবিলাক কোথায়, কেন্দ্ৰত থাকে, আৰু ইয়াৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক ঘূৰি থাকে বুলি কৈছে। কোনে কৈছিলে, ৰাদাৰফৰ্ডে কৈছিলে। গতিকে এই ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে জে থমছন। গল্ডষ্টেইনে কি আৱিষ্কাৰ কৰিছিলে, প্ৰটন আৱিষ্কাৰ কৰিছিল। আৰু লগতে তেওঁ কেনেল ৰশ্মি আৱিষ্কাৰ কৰিছিল। কেনেল ৰশ্মি, এইটো এটা বিদ্যুৎ মুখন নলীত তেওঁ এটা পৰীক্ষা কৰি এইটো ৰশ্মি আৱিষ্কাৰ কৰিছিল। কেনেল ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল, গল্ডষ্টেইন। ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, জে থমছন। নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, চাডউইক। ইয়াত আছে নিলছ বোৰ। নিলছ বোৰে কি আৱিষ্কাৰ কৰিছিল, নিলছ বোৰ কাৰ লগত জড়িত, পৰমাণুৰ মডেলৰ লগত জড়িত। গতিকে ৰাদাৰফৰ্ডে যে কৈছিল পৰমাণুবিলাক ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে, গতিকে নিউক্লিয়াছৰ চাৰিওফালে যেতিয়া কোনো এটা বস্তু ঘূৰি থাকিব তেতিয়া কি হ'ব, মানে ৰাদাৰফৰ্ডৰ মডেলৰ এইটো এটা দোষ আছিল যে যেতিয়া ঘূৰি থাকিব তেতিয়া কি হ'ব, অনবৰত শক্তি বিকিৰণ কৰিব, বিকিৰণ কৰি 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 এটা সময়ত আহি কি হ'ব, নিউক্লিয়াছত সোমাই পৰিব। কিন্তু সেইটোতো নহয়। যদি এইটো হ'লহেঁতেন কোনো পদাৰ্থই পৃথিৱীত বা বিশ্ব ব্ৰহ্মাণ্ডত ভৰ্তি নাথাকিলহেঁতেন। গতিকে এইটো তাৰ কি আছিল, এটা আখোৱা আছিল। এই আখোৱাটো কোনে আঁতৰাইছিল, নিলছ বোৰে আঁতৰাইছিল। নিলছ বোৰে কি কৈছিল, এই যে ইলেক্ট্ৰনবিলাক আছে, ইলেক্ট্ৰনবিলাক এটা নিৰ্দিষ্ট এটা কক্ষপথত বা অৰ্বিটতহে ঘূৰি ফুৰে। আৰু এটা ইলেক্ট্ৰনৰ এটা নিৰ্দিষ্ট পৰিমাণৰ, এটা কক্ষপথত এটা নিৰ্দিষ্ট পৰিমাণৰ শক্তি থাকে। তেওঁ সেইবিলাকৰ নাম KLM দিছিল। আৰু তেওঁ কৈছিলে এটা কক্ষপথত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 2n², আৰু n হৈছে কক্ষপথৰ সংখ্যা, কেই নম্বৰ কক্ষপথ। গতিকে যদি 1 নম্বৰ কক্ষপথ, 1 নম্বৰ কক্ষপথ 2টা, 2 নম্বৰ কক্ষপথত 8টা, তেনেকৈ আপোনালোকে জানে। গতিকে সেইটো আৰু বঢ়াই নকওঁ। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে 8 নম্বৰ, কোষ কোনে আৱিষ্কাৰ কৰিছিল। গতিকে কেইটামান কুৱেশ্যন মই বায়'লজিৰ পৰা বাছি উলিয়াইছোঁ। কোষ কোনে আৱিষ্কাৰ কৰিছিল, এইটো সকলোৱে জানে। কোষ কোনে আৱিষ্কাৰ কৰিছিল, ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। তেওঁ যিটো অনুবীক্ষণ যন্ত্ৰ নিজে আৱিষ্কাৰ কৰিছিল, এটা মেগনিফাইং গ্লাছ, সেই গ্লাছৰ সহায়তে তেওঁ কি দেখিছিল, কৰ্ক এটাত তেওঁ কি দেখিছিল, কিছুমান কোঠালিৰ নিচিনা দেখিছিল। আৰু সেই কোঠালিবিলাকক তেওঁ কি নাম দিছিল, কোষ বুলি নাম দিছিল বা কোঠালিয়ে নাম দিছিল। ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল। এইটো হৈছে মই বাকী অপশ্যন যিবিলাক আছে সেই অপশ্যনবিলাক
কাৰ লগত জড়িত থাকে এটা কৈ দিছোঁ ৰবাৰ্ট ব্ৰাউনে কি আৱিষ্কাৰ কৰিছিল নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল মই যে কৈছিলোঁ পৰমাণু এটাৰ কেন্দ্ৰত কি থাকে নিউক্লিয়াছ থাকে সেই নিউক্লিয়াছটো কোনে আৱিষ্কাৰ কৰিছিল কোষ এটাৰ কেন্দ্ৰত কি থাকে নিউক্লিয়াছ থাকে সেই নিউক্লিয়াছটো কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ ৰবাৰ্ট ব্ৰাউনে আৰু এটা আৱিষ্কাৰ কৰিছিল ব্ৰাউনিয়ান মুভমেণ্ট মানে পদাৰ্থৰ কণিকাবিলাকে কি কৰে অনবৰত গতি কৰি থাকে এই গতি কৰা যোনটো পৰিগঠন এইটো কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউন আৰু তেওঁৰ নামৰ কাৰণে সেইটো ব্ৰাউনিয়ান মুভমেণ্ট বুলি কয় তাৰপিছত আছে লিউৱেনহুকে কি আৱিষ্কাৰ কৰিছিল লিউৱেনহুকে অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল এটা মডাৰ্ণ অনুবীক্ষণ যন্ত্ৰ আধুনিক অনুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল লিউৱেনহুকে আৱিষ্কাৰ কৰিছিল লিউৱেনহুকে অনুজীৱ আৱিষ্কাৰ কৰিছিল দুটা কথা মনত ৰাখিব লিউৱেনহুকে অনুজীৱ আৱিষ্কাৰ কৰিছিল আকৌ মডাৰ্ণ অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল তাৰপিছত স্লেইডেনে কি কৰিছিল স্লেইডেন আৰু সোৱান দুজন ব্যক্তি আছিল এই দুজন ব্যক্তিয়ে কি কৰিছিলে কোষ তত্ত্ব বা সেল থিওৰি আগবঢ়াইছিল কোনে সেল থিওৰি আগবঢ়াইছিল স্লেইডেন আৰু সোৱানে গতিকে এটা প্ৰশ্নতে চাওক আপুনি আৰু লগতে কেইবাটাও প্ৰশ্ন উত্তৰ আপোনালোকে জানিব পাৰিলে গতিকে আপোনালোকে এনেকৈ ৰিলেট কৰি পঢ়িব যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু তেতিয়াহ'লে আৰু উৎসাহ বাঢ়িব কাৰণ এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে বহুতখিনি সময় লাগে গতিকে আপোনালোকৰ সহায় সহযোগ পালে আৰু পৰৱৰ্তী ভিডিঅ' তেনেকৈ বনাবলৈ আমি উৎসাহ পাম তাৰপিছত আছে 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো কেৱল উদ্ভিদ কোষত পোৱা যায় কোষ দুই ধৰণৰ থাকে উদ্ভিদ কোষ আৰু প্ৰাণী কোষ ইয়াত কৈছে অকল উদ্ভিদ কোষত থাকে কিন্তু প্ৰাণী কোষত নাথাকে তেনেকুৱা কোনটো হয় মাইটকণ্ড্ৰিয়া নে কোষবেৰ নে ৰাইবজম নে কোষাবৰণ কোনটো হয় কোষাবৰণ দুইটাতে থাকে এইটো হ'ব নোৱাৰে মাইটকণ্ড্ৰিয়া দুইটাতে থাকে এইটো হ'ব নোৱাৰে ৰাইবজম দুইটাতে থাকে এইটো হ'ব নোৱাৰে শুদ্ধ উত্তৰ হ'ব কোষবেৰ কি হয় উদ্ভিদ অকল বা কেৱল উদ্ভিদ কোষত পোৱা যায় কোষবেৰ কিহেৰে গঠিত হয় এইটো এটা কোৱেশ্যন এইটো হৈছে সেলুলোজ নামৰ এবিধ পদাৰ্থৰ কি হয় সেলুলোজ নামৰ এবিধ পদাৰ্থৰে কোষবেৰ গঠিত হয় আৰু সেলুলোজ নামৰ পদাৰ্থটোৰ বাবেই কোষবেৰটো কি হয় বহুত ডাঠ হয় আৰু এটা নিৰ্দিষ্ট গঠন দিব পাৰে সেইকাৰণে উদ্ভিদবিলাক কি হয় প্ৰাণীৰ তুলনাত বেছি ডাঠ হয় কোষবেৰ থকাৰ কাৰণে কোষবেৰত কি থাকে সেলুলোজ থাকে আনহাতে কোষাবৰণত কি থাকে লিপিড আৰু লিপিডেৰে গঠিত হয় লিপিড আৰু ফসফৰাছ সেইকাৰণে কোষাবৰণত ফসফলিপিডেৰে কোষাবৰণ গঠিত হয় বুলি কোৱা হয় কোষাবৰণ কি থাকে সকলো উদ্ভিদ কোষ আৰু প্ৰাণী কোষ দুয়োটাতে থাকে আৰু কোষাবৰণৰ মাজেৰে কি হৈ যাব পাৰে কোষাবৰণটো এটা অৰ্ধবেদ্য আৱৰণ ইয়াৰ মাজেৰে সেমি পাৰমেবল মেমব্ৰেন ইয়াৰ মাজেৰে যিকোনো আপোনাৰ দৰৱ হওক বা পানী হওক বা খাদ্যৰ অণু হওক এইবিলাক সোমাই যাব পাৰে আনহাতে কোষবেৰৰ ভিতৰৰ পৰা উদ্ভিদ কোষৰ ভিতৰৰ পৰা যেতিয়া পানী ওলাই আহিলে এই কোষবেৰে কি কৰে উদ্ভিদ কোষটোক একদম সংকুচিত কৰি পেলায় আৰু এই পানীটো যে ওলাই আহে কি প্ৰক্ৰিয়াৰে ওলাই আহে এটা প্ৰক্ৰিয়াৰ নাম হৈছে অসমোচিছ অসমীয়াত কয় আশ্ৰিতি অসমোচিছ প্ৰক্ৰিয়াৰে যদি পানী ওলাই আহে তেতিয়া উদ্ভিদ কোষটো কি হৈ যাব একদম সংকুচিত হৈ যাব আৰু এটা কোৱেশ্যন আছে মাইটকণ্ড্ৰিয়া আপোনালোকে জানে যে মাইটকণ্ড্ৰিয়া কি হয় কোষ এটাৰ শক্তিৰ ভঁৰাল হয় মানে এই মাইটকণ্ড্ৰিয়াতে কি হয় কোষ এটাৰ সকলোখিনি শক্তি সঞ্চিত হৈ থাকে কেনেকুৱা ৰূপত সঞ্চিত হৈ থাকে এটিপি ৰূপত সঞ্চিত হৈ থাকে এটিপি ৰূপত কি হৈ থাকে মাইটকণ্ড্ৰিয়াত সঞ্চিত হৈ থাকে আৰু এই এটিপি কি বুলি কোৱা হয় কাৰেঞ্চি অফ এনাৰ্জি বুলি কোৱা হয় কাক এটিপি আৰু এটা কথা মনত ৰাখিব এই মাইটকণ্ড্ৰিয়াই কি কৰি ল'ব পাৰে নিজেই ৰাইবজম প্ৰটিন প্ৰস্তুত কৰি ল'ব পাৰে মাইটকণ্ড্ৰিয়াই নিজে প্ৰটিন প্ৰস্তুত কৰি ল'ব পাৰে আৰু মাইটকণ্ড্ৰিয়াত কি থাকে ডিএনএ পোৱা যায় এই দুটা কথা মনত ৰাখিব মাইটকণ্ড্ৰিয়াত কি নিজে প্ৰটিন প্ৰস্তুত কৰি ল'ব পাৰে আৰু মাইটকণ্ড্ৰিয়াত ডিএনএ থাকে মাইটকণ্ড্ৰিয়াত এটিপি থাকে আৰু এটিপি কি বুলি কয় কাৰেঞ্চি অফ এনাৰ্জি বুলি কোৱা হয় আৰু মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কয় আৰু এটা আছে কি ৰাইবজমৰ কাম কি ৰাইবজমে কি কৰে প্ৰটিন সিনথেসিস কৰে ৰাইবজমবোৰ ক'ত পোৱা যায় যিটো অন্তঃপৰহীয় জালিকা আছে
এণ্ডোপ্লাজমিক ৰেটিকুলাম। এণ্ডোপ্লাজমিক ৰেটিকুলাম দুই ধৰণৰ থাকে, এটা হৈছে স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু এটা হৈছে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম। সেই ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বা খহটা এণ্ডোপ্লাজমিক ৰেটিকুলাম যিবিলাক অন্তঃপৰিহীয় জালিকা আছে, সেই জালিকাবোৰত কি থাকে? ৰাইবজম থাকে। সেই ৰাইবজমে কি কৰে? কোষ এটা প্ৰটিন সিনথেসিস কৰে। প্ৰটিন, আমি যে খাদ্যৰ উপাদান কি কি? খাদ্যৰ উপাদান কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, লিপিড বা চৰ্বি বা ফেট, এইবিলাকৰ যোনটো প্ৰটিন আছে, এই প্ৰটিন কোনে প্ৰস্তুত কৰে? ৰাইবজমে প্ৰস্তুত কৰে। ৰাইবজম ক'ত থাকে? এণ্ডোপ্লাজমিক ৰেটিকুলাম, ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামত থাকে। প্ৰটিন কোনে প্ৰস্তুত কৰে? ৰাইবজমে প্ৰস্তুত কৰে। সেইকাৰণে ৰাইবজমক কি কোৱা হয়? প্ৰটিন ফেক্টৰী বুলি কোৱা হয়। দেখিছে, এটা প্ৰশ্নত কেইবাটাও প্ৰশ্ন বা কেইবাটাও বেলেগ আনুষংগিক কথা আমি জানিব পাৰিলোঁ। গতিকে আপোনালোকে ভালদৰে চাব আৰু নিজকে কিমান প্ৰস্তুত কৰিছে চাব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে পৰীক্ষা দিবলৈ যাওঁতে গোটেইকেইটা অপশ্যন ভালকৈ পঢ়িব আৰু একদম কুৱেশ্যনটো পঢ়াৰ পৰা একদম ডাৰ্ক কৰালৈকে আপোনালোকে একদম স্থিৰ হৈ থাকিব, একদম কুল মাইণ্ডত পৰীক্ষা দিব লাগিব। নহ'লে আপুনি উত্তৰটো জনাৰ ক্ষেত্ৰতো যদি যেতিয়া আপুনি গোলটো শ্বেডিং কৰিব, তেতিয়াও আপোনাৰ ভুল হোৱাৰ চান্স থাকে। গতিকে পৰীক্ষাত দিওঁতে বা প্ৰশ্নবিলাক কৰোঁতে আপুনি একদম কি হৈ থাকিব? কুল মাইণ্ডত থাকিব। ঠিক আছে, তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। তলৰ কোনটো কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়? তলৰ কোনটো কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়? আত্মঘাতী মোনা বুলি কোৱা হয়। ইয়াত দিছে গলগী বডি, লাইসোজম, ৰহদানি আৰু কি? প্লাষ্টিড। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাইসোজম। লাইসোজমক কি কৰে? লাইসোজমত কিছুমান জলবিযোজক এনজাইম থাকে। সেই এনজাইমবিলাক কি কৰে? অলাগতিয়াল পদাৰ্থ যদি কিছুমান কি হৈ যায়, কোষৰ ভিতৰত সোমাই যায়, সেই কোষৰ ভিতৰত সোমাই গ'লে এইবিলাকক আগুৰি লৈ সিহঁতে কি কৰি দিয়ে? ধ্বংসপ্ৰাপ্ত কৰে। ধ্বংসপ্ৰাপ্ত কৰি বাহিৰত উলিয়াই দিয়ে। সেইকাৰণে লাইসোজমক কি বুলি কয়? আত্মঘাতী মোনা বা ইংৰাজীতকৈ ছুইচাইডেল বেগ বুলি কোৱা হয়। মনত ৰাখিব। তাৰপিছত আছে প্লাষ্টিড। প্লাষ্টিড হৈছে উদ্ভিদ কোষত পোৱা একমাত্ৰ সেল অৰ্গেনেল বা কোষ অংগিকা বুলি কোৱা হয় প্লাষ্টিড। এতিয়া এই কুৱেশ্যনটো এবাৰ UPSC পৰীক্ষাত আহিছে, UPSC প্ৰিলিমছত আহিছে যে তলৰ কোনটো কেৱল উদ্ভিদ কোষত পোৱা যায়? তেতিয়া উত্তৰটো আছিলে প্লাষ্টিড। প্লাষ্টিডত আৰু 3 ধৰণৰ আপোনাৰ কণিকা পোৱা যায়। এটা হৈছে ক্ৰমোপ্লাষ্ট, ক্ল'ৰ'প্লাষ্ট আৰু লিউকোপ্লাষ্ট। যোনটো ক্ল'ৰ'প্লাষ্ট আছে, এই ক্ল'ৰ'প্লাষ্টটোক হৰিতকণা বুলি কয়, যাৰ কাৰণে কি হয়? উদ্ভিদৰ পাতৰ ৰং কি হয়? সেউজীয়া হয়। কিহৰ কাৰণে? ক্ল'ৰ'প্লাষ্ট থকাৰ কাৰণে। ক্ল'ৰ'প্লাষ্টৰ কাৰণে পাতৰ ৰং সেউজীয়া হয়। এই ক্ল'ৰ'প্লাষ্টক কি বুলি কোৱা হয়? কিটচেন অফ দ্য প্লেণ্ট বুলি কোৱা হয়। কিটচেন অফ দ্য প্লেণ্ট মানে উদ্ভিদৰ পাকঘৰ বুলি কোৱা হয় ক্ল'ৰ'প্লাষ্টক, হৰিতকণাক। আৰু এটা আছে আপোনাৰ কি? ক্ৰমোপ্লাষ্ট, আৰু এটা আছে কি? লিউকোপ্লাষ্ট। আপুনি এই তিনিটাও লগত মনত ৰাখিব। প্লাষ্টিডত এই তিনিটা পোৱা যায়। ৰহদানি হৈছে কি? কিছুমান ৰিক্তিকা, এইবিলাকত কিছুমান শৰ্কৰা, এমিনো এচিড আদি জমা কৰি ৰাখে। আৰু এই ৰহদানিবিলাকৰ আকাৰ প্ৰাণী কোষত সৰু হয় আৰু উদ্ভিদ কোষত বহুত ডাঙৰ হয়। তাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে 11 নম্বৰ প্ৰশ্ন। তলৰ কোনটো কোষ অংগাণুত DNA পোৱা নাযায়? ইতিমধ্যে মই কৈছিলোঁ ক'ত পোৱা যায়? মাইটকণ্ড্ৰিয়াত পোৱা যায়। ইয়াত অলৰেডি আলোচনা কৰিছোঁ DNA ক'ত পোৱা যায়? মাইটকণ্ড্ৰিয়াত পোৱা যায়। এটা হৈছে মাইটকণ্ড্ৰিয়াত থাকে, কোষ কেন্দ্ৰত থাকে। প্লাষ্টিডতো কি থাকে? DNA থাকে। প্লাষ্টিডত কি পোৱা যায়? DNA পোৱা যায়। কিন্তু ক'ত পোৱা নাযায়? ৰাইবজমত পোৱা নাযায়। গতিকে শুদ্ধ উত্তৰটো হ'ব কি? এইকেইটাৰ বিষয়ে অলৰেডি আলোচনা কৰিছোঁ। মাইটকণ্ড্ৰিয়াৰ বিষয়ে আলোচনা কৰিছোঁ, প্লাষ্টিডৰ বিষয়ে আলোচনা কৰিছোঁ। কোষ কেন্দ্ৰৰ চাৰিওফালে এটা কি থাকে? কোষ কেন্দ্ৰাৱৰণ থাকে। এই কোষ কেন্দ্ৰত কি থাকে? DNA থাকে। DNAত কি থাকে? DNAৰ ফুল ফৰ্ম হৈছে ডিঅক্সি ৰাইবনিউক্লিক এচিড। আৰু DNAত কি থাকে? জিন থাকে। এই জিনত কি থাকে? ক্ৰমোজম থাকে। ক্ৰমোজম কেইটা থাকে? 46টা থাকে। কি থাকে? ক্ৰমোজম থাকে। তাৰ ভিতৰত 22যোৰক অট'জম বুলি কোৱা হয় আৰু এযোৰ হৈছে XX আৰু হৈছে XY। XXটো হৈছে মাইকী মানুহৰ আৰু XYটো হৈছে মতা মানুহৰ।
গতিকে মাইকী মানুহ সদায় এক্সটোৱে দিয়ে আৰু মতা মানুহে এক্স বা ৱাইৰ পৰা যিকোনো এটা দিয়ে। ছোৱালী হ'ব আৰু যদি মতা মানুহটো ৱাই দিয়ে তেতিয়া ল'ৰা হ'ব। গতিকে আমি যে বা সমাজত যে কি কৰা হয়, নাৰীক যে দোষা হয় যে মতা মাইকী হোৱা বা ছোৱালী জন্ম হয়, এইটো আচলতে মাইকী মানুহৰ দুখ নহয়, এইটো হৈছে মতা মানুহৰ দুখ বুলি কোৱা নাই, মতা মানুহৰ কাৰণেই হয় আৰু। ঠিক আছে, পৰৱৰ্তী আমি আগবাঢ়িম। পৰৱৰ্তী প্ৰশ্ন আছে কি 12 নম্বৰ, মানৱ শৰীৰৰ বায়'কেমিকেল লেব বুলি কাক কোৱা হয়? জৈৱ ৰাসায়নিক পৰীক্ষাগাৰ বুলি কোনটো অংগক কোৱা হয়? ইয়াত আছে বৃক্ক, হৃদযন্ত্ৰ, হাওঁফাওঁ, যকৃত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যকৃত, ইংৰাজীত কয় লিভাৰ। লিভাৰক কি কোৱা হয়? বায়'কেমিকেল লেব বুলি কোৱা হয়। গতিকে লিভাৰত কি হয়, যিবিলাক যিকোনো ধৰণৰ যদি ড্ৰাগছ হওক বা ড্ৰাগছ মানে দৰৱৰ কথা হওক, সেইবিলাক গোটেইবিলাক কি হয়, মেটাবলিজম ক'ত হয়, বিপাকীয় কাম ক'ত হয়, যকৃতত হয়। সেইকাৰণে যকৃতক কি বুলি কোৱা হয়? বায়'কেমিকেল লেব অফ দ্য হিউমেন বডি বুলি কোৱা হয়। আৰু যকৃত হৈছে আমাৰ দেশৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি। এইটো প্ৰশ্নত আহিব, আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি আমাৰ দেশত থকা বা মানুহৰ শৰীৰত? এইটো হৈছে যকৃত। যকৃতত আৰু এটা বস্তু প্ৰডিউচ হয়, সেইটো হৈছে বাইল জুচ। আৰু বাইল জুচ যকৃতে প্ৰডিউচ কৰে আৰু ক'ত জমা ৰাখে? গ'ল ব্লাডাৰত জমা ৰাখে বা পিত্ত ৰস বনায়। আৰু এই পিত্ত ৰসটো ক'ত জমা হয়? পিত্তস্থলীত জমা হৈ থাকে। আৰু এই বাইল ৰসে কি কৰে, আমাক যিবিলাক চৰ্বি আছে চৰ্বি হজম হোৱাত সহায় কৰে। আৰু এটা যকৃতত কি হয়, আমি যিবিলাক অতিৰিক্ত খাদ্য খাওঁ, এই অতিৰিক্ত খাদ্যটো গ্লাইকোজেন হিচাপে ক'ত জমা হয়? যকৃতত জমা হৈ থাকে। মনত থাকিব, বৃক্কই কি হৈছে এটা ৰেচন অংগ। বৃক্কই আমাৰ পৰা কি হয়, আমাৰ শৰীৰৰ পৰা অলাগতিয়াল যিবিলাক পদাৰ্থ আছে এইবিলাক কি হয়, শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। হৃদযন্ত্ৰই কি কৰে, আমাক তেজৰ চলাচলত সহায় কৰে আৰু তেজৰ ডাবল চাৰ্কুলেশ্যন ইয়াতে হয়। এইটো আৰু বেলেগ এটা যেতিয়া আমি টপিক ল'ম তেতিয়া হৃদযন্ত্ৰৰ বিষয়ে ভালকৈ বুজাই ক'ম। হাওঁফাওঁ কি কৰে, আমাৰ গেছৰ এক্সচেঞ্জ হাওঁফাওঁত হয়। আমি যে উশাহত অক্সিজেন লওঁ আৰু নিশাহত যে কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, এইটোৰ এক্সচেঞ্জ ক'ত হয়? হাওঁফাওঁৰ ভিতৰত হয়। তাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ 13 নম্বৰ, মানৱ শৰীৰৰ ভিতৰত তেজ গোট নমৰাত তলৰ কোনটোৱে সহায় কৰে? মানৱ শৰীৰৰ ভিতৰৰ কথা কৈছোঁ দেই, মানৱ শৰীৰৰ ভিতৰত। এনে মানৱ শৰীৰৰ ভিতৰত যদি মানৱ শৰীৰ এটা ক'ৰবাত যদি ক্ষত বিক্ষস্ত হয় বা কাটি যায়, তেতিয়া তাৰ পৰা কি হয়, তেজ ওলায়। তেজ ওলোৱাৰ অলপ সময় পিছতে নিজে নিজে কি হয় যে গোট মাৰে। কিন্তু মানুহৰ ভিতৰত যে, শৰীৰৰ ভিতৰত যে বা হীৰাত যে বা হৃদযন্ত্ৰত যে তেজ আছে, তেজটো গোট কিয় নামাৰে? এইটো কোনটো বস্তুৰ কাৰণে কি নামাৰে? গোট নামাৰে। তলৰ কোনটো বস্তুৰ কাৰণে? ফিব্ৰিনোজেন, হেপাৰিন নে হিমোগ্লোবিন নে থ্ৰম্বোপ্লাস্টিন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেপাৰিন। আৰু এই হেপাৰিনটো হেপা শব্দৰ পৰা আপোনালোকে মনত ৰাখিব। হেপা শব্দটো হৈছে কি, যকৃতত এই হেপাৰিনটো প্ৰস্তুত হয়। আৰু যকৃতৰ লগত এটা বেমাৰ নাম আছে হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ চি। এই বেমাৰটো যকৃতৰ লগত জড়িত। ইনফ্লামেশ্যন অফ যকৃতৰ যদি ইনফ্লামেশ্যন হয় তেতিয়া এই বেমাৰৰ হয়। গতিকে এই হেপাৰিন ক'ত প্ৰস্তুত হয়? যকৃতত প্ৰস্তুত হয়। এই হেপাৰিনে কি কৰে, শৰীৰৰ ভিতৰত তেজ যাতে গোট নামাৰে তাত আমাক কি কৰে, সহায় কৰে। আৰু শৰীৰ যদি আমাৰ হাত ভৰি বা কিবা কাটি গ'লে যে তেজ গোট মাৰে, সেইটোত কোনে সহায় কৰে? ফিব্ৰিনোজেন আৰু প্ৰথ্ৰম্বিন নামৰ দুটা কি থাকে, প্ৰটিন আছে। কেলছিয়াম আৰু ভিটামিন কেৰ সহায়ত এই দুটাই কি কৰে, তেজ গোট মৰাক আমাৰ কাটি যোৱাৰ পিছত তেজ গোট মৰাত সহায় কৰে। হিমোগ্লোবিনে কি কৰে? অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেৰি কৰাত সহায় কৰে। আৰু এই হিমোগ্লোবিনৰ বাবে আমাৰ তেজৰ ৰং কি হয়? ৰঙা হয়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। 14 নম্বৰ প্ৰশ্ন, অংকোজিনৰ তলৰ কোনটো বেমাৰ বাবে তলৰ কোনটো বেমাৰ হয়? মানে অংকোজিনৰ ফলত তলৰ কোনটো বেমাৰ দায়ী? এটা হৈছে এইডছ, কেঞ্চাৰ, টিবি বা টিউবাৰকুলোচিছ যোনটোক যক্ষ্মা বুলি কোৱা হয়, টাইফয়েড। কোনটো হয়? ইয়াৰ পৰা আপোনালোকে মনত ৰাখিব কেঞ্চাৰ। কেঞ্চাৰৰ যোনটো ষ্টাডি, সেইটো ষ্টাডিক কয় অংক'লজি। ইয়াৰ পৰা হৈছে অংকোজিন। আৰু এই কেঞ্চাৰত কি হয়?
আনকণ্ট্ৰলড চেল ডিভিজন হয়, মানে কণ্ট্ৰল কৰিব নোৱাৰা কিছুমান চেল ডিভিজন হৈ থাকে কেঞ্চাৰত। আৰু ইয়াৰ লগত আনুষংগিক যিবিলাক আছে এইচৰ ফুল ফৰ্ম কি একুৱাৰ্ড ইমিউনো ডিফিচিয়েঞ্চি চিণ্ড্ৰম। এই কোনটো ভাইৰাছৰ কাৰণে হয়? HIV ভাইৰাছৰ, হিউমেন ইমিউনো ডিফিচিয়েঞ্চি ভাইৰাছৰ কাৰণে হয়। এইচৰ পৰীক্ষা কেনেদৰে কৰা হয়? এটা পৰীক্ষাৰ নাম আছে এলাইজা টেষ্ট। এই এলাইজা টেষ্টৰ সহায়ত কি কৰা হয়? এইচৰ পৰীক্ষা কৰা হয়। গতিকে মনত ৰাখিব এই আৰু এইডছ দিৱস কেতিয়া পালন কৰা হয়? 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰ তাৰিখলৈকে এইডছ দিৱস পালন কৰা হয়, এইডছ সপ্তাহ পালন কৰা হয়। টিবি টিউবাৰকুলোচিছ, এই বেমাৰটো এটা বেক্টেৰিয়াৰ কাৰণে হয়, সেইটো হৈছে মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ নামৰ এটা বেক্টেৰিয়াৰ পৰা কি হয়, বা মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলাই নামৰ এটা বেক্টেৰিয়াৰ পৰা কি হয়? টিবি বেমাৰ হয়। এই বেমাৰটো আচলতে কাৰ লগত জড়িত? লাংছৰ লগত জড়িত, হাওঁফাওঁৰ লগত জড়িত। এই বেমাৰৰ কাৰণে এটা ভেকচিন আছে, ভেকচিনটোৰ নাম হৈছে BCG ভেকচিন। এই কোনে আৱিষ্কাৰ কৰিছিলে? BCG ভেকচিনটো কালমেট গুৰি নামৰ দুজন ব্যক্তিয়ে BCG ভেকচিন আৱিষ্কাৰ কৰিছিল, কালমেট গুৰি। মনত ৰাখিব। টাইফয়েড হৈছে এটা বেমাৰ, যিটো বেমাৰ হয় সালমনেলা টাইফি নামৰ বীজাণুৰ পৰা হয়, সালমনেলা টাইফি। আৰু এই বেমাৰটো পৰীক্ষা কৰা হয়, ৱাইডেল টেষ্ট নামৰ এটা পৰীক্ষা আছে। এই পৰীক্ষাৰ দ্বাৰা কি কৰা হয়? টাইফয়েড বেমাৰৰ বীজাণু ধৰা পেলাবৰ কাৰণে এটা পৰীক্ষা কৰা হয়, এইটো হৈছে ৱাইডেল টেষ্ট। গতিকে আমি আমাৰ অন্তিমটো প্ৰশ্ন আৰু লৈ আগবাঢ়িছোঁ। খাদ্যৰ সম্পূৰ্ণ পাচন ক'ত সংঘটিত হয়? পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত নে ডুওডেনাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ষুদ্ৰান্ত। মানুহৰ প্ৰথমে কি কৰা হয়? আমি যে খাদ্য খাওঁ, মুখত দিওঁ, আৰু মুখত দিয়াৰ লগে লগে খাদ্য কাৰ লগত? চেলাইভাৰ লগত কি হয়? চেলাইভা বা লালটিৰ লগত কি হয়? মিক্স হয়। মিক্স হোৱাৰ লগে লগে বোলাছ গঠন কৰে। এই বোলাছটো কি হয়? ফুড পাইপৰ মাজেৰে আমাৰ কি হয়? পাকস্থলীত সোমায়, আৰু পাকস্থলীত কি হয়? HCl-ৰ লগত যোগ হয়। HCl-ৰ লগত যোগ হয় খাদ্যৰ কি হয়? হজম হয়। আৰু ইয়াত পাকস্থলীত দুটা ৰস নিঃসৰণ হয়, এটা হৈছে পেপচিন আৰু এটা হৈছে ৰেনিন নামৰ দুটা কি হয়? এনজাইম ৰিলিজ হয়, পেপচিন আৰু ৰেনিন। এইবিলাক খাদ্য হজম হোৱাত আমাক কি কৰে? সহায় কৰে। আৰু যদি কিবা বেক্টেৰিয়া বা বীজাণু আমি খাওঁ, সেইবিলাক কি কৰে? HCl-এ এইবিলাক ধ্বংসপ্ৰাপ্ত কৰে। ঠিক সেইদৰে বৃহদান্তত কি হয়? খাদ্যত থকা অতিৰিক্ত পানীবিলাক বৃহদান্তত শোষণ হয়। ডুওডেনামত কি হয়? লিভাৰৰ পৰা ওলোৱা বাইল জুচ, লিভাৰৰ পৰা প্ৰস্তুত হোৱা বাইল জুচ পিত্তৰসত জমা হয়, পিত্তৰসৰ পৰা বাইল জুচ আৰু অগ্নাশয়ৰ পৰা অহা অগ্নাশয়ৰ ৰস ডুওডেনামত মিক্স হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে কিমান উপকৃত হৈছে বা হ'ব পাৰিছে, আৰু আপোনালোকে কিমান নম্বৰ লাভ কৰিব পাৰিছে কমেণ্টত জনাব। আৰু আপোনালোকৰ সহায় সহযোগ পালে পৰৱৰ্তী সময়ত ইংৰাজী আৰু গণিতৰ পাঠবিলাকো আমি মক টেষ্ট ৰেডি কৰিছোঁ, এইটো আমি আপলোড দিম। গতিকে আপোনালোকৰ শেষলৈ এটাই অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে, আপোনালোকৰ কিবা অলপ হ'লেও উপকাৰ হৈছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ লগত চেনেলটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। এইখিনি কৈ আজিৰ পাঠ সামৰণি মাৰিছোঁ। ধন্যবাদ। চাই থাকিব ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন।